হেল্ল' কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে বৰ্তমান ময়ো ভালে আছোঁ খালি অলপমান চৰ্দি হৈ আছে যে সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি এইফালে একেবাৰে চিম্পুলভাৱে চাদৰ দহি বান্ধিব লৈছোঁ অলপমান ভিডিঅ' কৰি আপোনালোকো দেখাওঁ বুলি ভাবিলোঁ এয়া দেখিছে নহয় মই এটা গুলি লৈছোঁ বেজী আৰু সেইফালে এইখিনি সূতা মানে এইখিনি 30 টকীয়া বৰ্ণালী পাটৰ নেচা সূতা হয় এয়া দেখিছে আৰু সূতাখিনি মই এটা চাইডে কাটি লৈ মাজভাগত এনেকৈ গাঁঠি দি ৰাখিছোঁ নহ'লে পিছল যিহেতু গাঁঠি লাগি যায় আৰু দহি লগাব সময়ত নিজৰ যিমানটো ডাঠকৈ বা যিমানটো পাতলকৈ লগাম বুলি ভাবে সিমানটো জোখত উলিয়াই লওঁ আৰু মই বৰ বেছি মানে শকতকৈ দহিটো নাবান্ধো অলপমান পাতলাকৈ বান্ধিম সেইটো কাৰণে নিজা জোখা অনুযায়ী যিমানটো পাতলকৈ বান্ধো সিমানটো জোখত এইফালে সূতা নেচাৰ পৰা সূতাখিনি উলিয়াই ল'লোঁ এয়া দেখিছে নহয় একেবাৰে পিছল সূতা হয় ইমান য'ত লাগিলেও চিন্তা নাথাকে এডাল এডালকৈ উলিয়াব পৰা হয় আৰু এতিয়া দহি বাতিবলৈ আৰম্ভ কৰি যাম প্ৰথমতে চাদৰখনৰ আঁচলটোৰ ভিডিঅ'ত দেখুৱাৰ দৰে বেজীটোৰে ইমূৰৰ পৰা সিমূৰলৈ বেজীত ভৰোৱা সূতাডাল উলিয়াই ল'ম উলিয়াই লৈ আৰু দুটা এনেদৰে ভিডিঅ'ত দেখুৱাৰ দৰে দুটা গাঁঠি দি ল'ম সূতা দুইডালে এয়া দেখিছে মই এটা গাঁঠি দিয়া হৈ গ'ল আৰু এতিয়া আৰু এটা গাঁঠি দি দিছোঁ এই দহিটো একেবাৰে চিম্পুল হয় যিসকলে নাজানে তেওঁলোকে এই ভিডিঅ'টো চাই একেবাৰে শিকিব পাৰিব আৰু খুবেই সহজ হয় প্ৰথমতে বেজীত সূতাখিনি ভৰাই ল'ব লাগে গুলি সূতাখিনি তাৰপিছত চাদৰখনৰ ইমূৰৰ পৰা সিমূৰলৈ বেজীটোৰে সূতাডাল সৰকাই লৈ দুটা গাঁঠি দি দিব লাগে দি পিনি তাৰপিছত দহি বান্ধিবৰ কাৰণে যিখিনি সূতা উলিয়াই থওঁ সেইখিনি সেই গাঁঠি দুটাৰ মাজত ৰখাই লৈ আকৌ দুটা গাঁঠি দি দহি বন্ধা সূতাখিনি বান্ধি ল'ব লাগে বান্ধি লৈ আৰু এতিয়া যে ভিডিঅ'ত দেখিছে দহি সূতাখিনি দুই সূতাখিনি এনেদৰে টানকৈ ধৰি লৈ মাথাত এটা পাক দি এনেদৰে গাঁঠি দি দিব লাগে এটা নহয় দুই তিনিটা দিব লাগে মই দুটাহে দিওঁ আৰু তিনিটাও দিব পাৰে তেতিয়া বেছি টাইট হয় আৰু কিন্তু মই দুটাই দিওঁ বেছি ডাঠ হ'লেও বেয়া লাগে এয়া দুটা দি লোৱাৰ পিছত বেজীটোৱে আকৌ দহি সূতাখিনিৰ মাজেৰে এনেদৰে সৰকাই আনিলে হৈ যায় এয়া দেখিছে মোৰ এটা দহি বান্ধি লোৱা হৈ গ'ল একেবাৰে সহজ আৰু যিসকলে নাজানে তেওঁলোকে এই ভিডিঅ'টো চাই শিকিব পাৰিব আগতে কেইবাটা ভিডিঅ'টো মই দহি বন্ধা ভিডিঅ' দি থোৱা আছে হ'লেও আজি আকৌ এটা ভিডিঅ' লৈ আনিছোঁ একেবাৰে সহজভাৱেনো কিদৰে দহি বান্ধিব পাৰোঁ তাৰে এটা ভিডিঅ' এয়া দেখিছে নহয় বেজীটোৱে প্ৰথম চাদৰখন ইটো মূৰৰ পৰা সিটো মূৰলৈ পাৰ কৰাই ল'লোঁ পাৰ কৰাই লৈ দুটা গাঁঠি দি দিলোঁ আৰু এতিয়া দহি বন্ধা সূতাখিনি মাজত ৰাখি আকৌ দুটা গাঁঠি দি দিম যাতে দহি বন্ধা সূতাখিনি টান হৈ যায় আৰু এইফালে যিখিনি সূতা বেছি হৈ গ'ল এনেকৈ টানি দিলে গুচি যায় একেবাৰে পিছল হয় দহি বন্ধা সূতাখিনি সেইটো কাৰণে টানি দিলে গুচি যায় আৰু যিসকলে প্ৰথমবাৰ মোৰ ভিডিঅ' চাই আছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট কৰি এটা শ্বেয়াৰ কৰি দিব এয়া দেখিছে নহয় মোৰ আৰু এটা দহি বান্ধি লোৱা হৈ গ'ল আৰু এতিয়া দহিখিনি মাথাত গাঁঠি দি আছোঁ দি পিনি এতিয়া বেজীটোৱে এনেদৰে মাজত সৰকাই দিম প্ৰথম দহি বটা দুটা একেবাৰে লাহে লাহে কৰি দেখুৱাইছোঁ যাতে আপোনালোকে বুজি পায় তাৰ পিছৰকেইটা আৰু অলপমান খৰখেদাকৈ বান্ধিছোঁ কাৰণ গোটেই চাদৰখন দহি বন্ধা দেখুৱাবলৈ হ'লে বহুত দীঘল হৈ যায় ভিডিঅ'টো আৰু এতিয়াও অকণমান দীঘলেই হৈছে আৰু সেইটো কাৰণে প্ৰথম দুটা বুজি পাবৰ কাৰণে লাহে লাহে বান্ধি দিলোঁ আৰু এতিয়া মই 3 নম্বৰ দহিটো বান্ধি আছোঁ এনেদৰে আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় সকলোৱে বুজি পাব আৰু কি ক'ব আৰু এইকেইদিন ইমানে চৰ্দি কাহ হৈ আছে মানে কাহি অৱস্থা নাইকিয়া হৈ গৈছে দেই আৰু ছিজনো সলনি হৈছে মানে বৰষুণ এই ৰ'দ সেনেকুৱা হৈ আছে যে সেইটো কাৰণে নেকি আৰু মাত্ৰ সেইটো কাৰণে শুনিবলৈ অলপ বেলেগো লাগিছে চাগে চাদৰখনৰ আঁচলটো প্ৰায়খিনি দহি বান্ধি হৈয়ে গৈছে মাজত 3-4টামান বহিব নেকি সেইকেইটাও এতিয়া বান্ধি ল'ম দেখিছে নহয় সূতাখিনি ইফালে দীঘল হৈছিল সেইটো কাৰণে মই এইফালে টানি ল'লোঁ টানি লৈ এতিয়া আকৌ গাঁঠি দি দিছোঁ ইয়াৰে আগৰ এটা ভিডিঅ'ত মই জাল ডিজাইনৰ দহিনো কেনেকৈ বাতিব পাৰে তাৰে ভিডিঅ' দিছিলোঁ আপোনালোকে যদি চাব বিচাৰে তেনেহ'লে চাব পাৰে সেইটো এটা খুবেই ধুনীয়া ডিজাইন হয় আৰু চাদৰবিলাকত বান্ধি ল'লেও খুব ধুনীয়া হয় আৰু যিবিলাক চাদৰ চুটি হয় নেকি সেই চুটি চাদৰবিলাকত সেইটো দহি বান্ধি দিলে মানে চাদৰখন চুটি বুলি ধৰিব নোৱাৰে আৰু আপোনালোকে যদি বান্ধিব বিচাৰে তেনেহ'লে ভিডিঅ'টো চাব পাৰে গৈ পিনি আৰু মোৰ দহিখিনি বান্ধি শেষেই হ'ল বুলি ক'ব পাৰি ইটো আঁচল হৈয়ে গ'ল আৰু এইটো আঁচলৰ মাজত আৰু এটামান বান্ধিলে হৈয়ে যাব
আজিকালি চাদৰ মানে এযোৰ কাপোৰ কিনি চিলাবলৈ দিওঁতে যিটোহে দাম পৰে কাপোৰযোৰ কিনাৰ দামটো সমানে পৰে বুলি ক'ব লাগিব কাৰণ নিজে চিলাওঁ যেতিয়া গম পাওঁ আৰু চাদৰ দহিটো বান্ধি ল'লেও বহুতখিনি ৰেহাই হয় আমাৰ ফালেতো এখন চাদৰ দহি বান্ধিলে 100 টকা লয় আপোনালোকৰ ফালে কেইটকা লয় জনাবচোন আৰু যদি 100 টকাটো তেনেহ'লে ৰাহি হয় সেইটোতো যথেষ্ট হয় ন নিজৰ বাবে আৰু এনি থকা সময়খিনি যদি আমি নিজৰ কামবিলাক কৰি ল'ব পাৰোঁ তেনেহ'লেতো আৰুৱে ভাল কথা হয় সেইটো কাৰণে যেতিয়া আজৰি পাওঁ তেতিয়া আৰু এনেকুৱা কামবিলাক কৰি থাকোঁ আৰু অলপ ভিডিঅ' কৰি আপোনালোকৰ মাজলৈও আগবঢ়াই থাকোঁ কোনে কোনে নিজৰ চাদৰবিলাক দহি বান্ধে মানে নিজে বান্ধি লৈ কমেণ্ট এটা কৰি জনাব আৰু এইফালে দেখিছে চাদৰখনৰ দহি বান্ধি মোৰ ৰেডি হৈ গ'ল দুইটা আঁচলে ৰেডি হৈ গ'ল দুইটা আঁচলৰ ভিডিঅ' কৰি থকা নহ'ল আৰু ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আৰু আজি ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ পুনৰ এটা নতুন ভিডিঅ' লগ পাম তেনেহ'লে আজিলৈ বাই বাই